নমস্কাৰ ফ্ৰেণ্ডছ অল ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল আপোনালোকৰ সকলোৰে বাবে এটা গুড নিউজ আছে। তো আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে এই ভিডিঅ'টো অলপ চাই লওক, তাৰপিছত মই কৈ আছোঁ। আমাৰ যি আঁচনি সেই আঁচনি আমি বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম। এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। তো ফ্ৰেণ্ডছ অল ভিডিঅ'টো আপোনালোকে সকলোৱে চাইছে। তো ভিডিঅ'টোত এইটোৱে কৈছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে যোৱাকালি এটা প্ৰগ্ৰামত আমাৰ চিফ মিনিষ্টাৰ ছাৰে এইটোৱে কৈছে যে এইবাৰ অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীক 2 লাখ টকাকে এই আত্মনিৰ্ভৰশীল অসম অভিযান যিটো লোন, এইটো লোনটো প্ৰদান কৰিব। নিউজ হৈছে আমাৰ সকলোৰে বাবে। তো ফ্ৰেণ্ডসকল আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে টকাটো কেতিয়া পাম, কেতিয়া লাভ কৰিম, কেই তাৰিখত দিব বা কেই মাহত দিব। তো এতিয়া কথা হ'ল যে অক্টোবৰ মাহতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাইছেনে চোৱা নাই চাই ল'ব। তাতে মই কৈছিলোঁ যে অক্টোবৰ মাহলৈকে ৱেইট কৰক, আপোনালোকে সকলোৱে ৰিজাল্টটো পাই যাব। ৰিজাল্ট বুলি ক'লে আপোনালোকৰ মোবাইলত এটা টেক্সট মেছেজ আহিব, সেই টেক্সট মেছেজত লিখা থাকিব যে আত্মনিৰ্ভৰশীল অসম অভিযান ইউ আৰ ছিলেক্টেড। যদি এই মেছেজটো আহে তেন্তে আপোনালোকে ভাবিব ছিলেক্টেড হৈছে, যিটো 2 লাখ টকা দিব, সেই 2 লাখ টকাখিনি আপোনালোকে পাই যাব। কাৰণ ইয়াৰ আগৰ ভিডিঅ'টো মই ছেম এইটোৱে কৈছিলোঁ। আৰু এতিয়াতো আপোনালোকে চিফ মিনিষ্টাৰ ছাৰৰ ভিডিঅ' চাই এতিয়াতো আপোনালোক কনফাৰ্ম হৈ গ'ল। কাৰণ বন্ধু-বান্ধৱীসকল মই ফেক ভিডিঅ' নবনাওঁ, আপোনালোকে জানে যে মই ফেক ভিডিঅ' নবনাওঁ, একেবাৰে ৰিয়েল ভিডিঅ' হয় এইটো। যোৱাকালিয়ে এই চিফ মিনিষ্টাৰ ছাৰে এই ভিডিঅ'টো আপলোড কৰিছে। আপোনালোকে পাৰিলে ইউটিউবত গৈ আপোনালোকে চাব পাৰিব। চিফ মিনিষ্টাৰ ছাৰৰ যিটো ইউটিউব চেনেল আছে সেই চেনেলটো চাই আপোনালোকে নিজে চাব পাৰিব। তো বন্ধু-বান্ধৱীসকল আৰু কিছুমানে ইউটিউবাৰে আৰু কিছুমানে ফেক ভিডিঅ' বনাই আছে যে মেৰিট লিষ্ট দিছে, ফাইনেল মেৰিট লিষ্ট দিছে আত্মনিৰ্ভৰশীল অসম অভিযানৰ CM-AAA ৱেবছাইটত, এতিয়াই চেক কৰক। তো এইটো ফেক ভিডিঅ' হয়, এইবিলাক নাচাব। মেৰিট লিষ্টটো দিয়াই নাই, এতিয়া বৰ্তমান চিভিলৰ কাম চলি আছে। মেৰিট লিষ্টটো দূৰৰ কথা, চিভিলৰ কামে এতিয়াও শেষ হোৱা নাই। তো এইটো হ'বলৈ গ'লে এতিয়াও 3 মাহ দেৰি আছে। আপোনালোকে অক্টোবৰ মাহতে টকা লাভ কৰিব, এইটো কনফাৰ্ম। তো ভিডিঅ'টো যদি চোৱা নাই আকৌ এবাৰ চাই লওক। আমাৰ চিফ মিনিষ্টাৰ ছাৰে যিটো কৈছে এইটো পৰেই, আপোনালোকে জানেই। তো বন্ধু-বান্ধৱীসকল এইটো এটা গুড নিউজ আমাৰ সকলোৰে বাবে। তো কিছুমানে কেণ্ডিডেটে এতিয়াও কৈ আছে আপডেটটো হোৱা নাই, চিভিল আপডেট। তো সিহঁতৰ বাবে মই কৈছোঁ যে আপোনালোকে চিভিল আপডেটটো কেইদিনমান ৱেইট কৰক। যদি ছাবমিট নকৰে, এই কনচেণ্ট ফৰ্মটো যদি ছাবমিট নকৰে, ছাবমিট কৰি দিয়ক। আৰু কিছুমানৰ হয়তো কনচেণ্ট ফৰ্ম এতিয়াও আইডিত অহা নাই। তো কিয় অহা নাই এইটো আপোনালোকে লাগিলে এবাৰ DIC অফিচত গৈ এবাৰ যোগাযোগ কৰক। তো বন্ধু-বান্ধৱীসকল চিভিল আপডেটটো ইম্পৰ্টেণ্ট। চিভিল আপডেট কৰিলেহে আপোনালোকে এই টকাখিনি চাগে লাভ কৰিব পাৰিব। ফ্ৰেণ্ডসকল আৰু এটা কথা কওঁ, মই ইয়াৰ আগৰ বছৰ 2024ত এই অক্টোবৰত মই এই 2 লাখ টকা আঁচনিটো লাভ কৰিছিলোঁ। কাৰণ ইয়াৰ আগৰ বছৰ মোক খানাপাৰা প্ৰগ্ৰামত মোক মাতিছিল। তো সেই খানাপাৰা প্ৰগ্ৰামত গৈছিলোঁ, তাতে 75,000 টকা প্ৰথমত মোক চেক দিছে। তাৰপিছত মোৰ একাউণ্টত 25,000 টকা সোমাই দিছে, টোটাল মোক 1 লাখ টকা দিছে। তো ফ্ৰেণ্ডসকল এই বছৰটো ছেম হ'ব পাৰে, আপোনালোকক চেক প্ৰদান কৰিব পাৰে। খানাপাৰাত এটা প্ৰগ্ৰাম খানাপাৰাত চাগে এটা প্ৰগ্ৰাম পাতিব পাৰে, সেই প্ৰগ্ৰামত আপোনালোকে যিসকলে ছিলেক্টেড কেণ্ডিডেট সিহঁতে যাব লাগিব, আৰু নহ'লে একাউণ্টত সোমাই দিব পাৰে। এই বছৰ কি হয় এইটো আপডেট আপোনালোকে পিছত গম পাই যাব, অক্টোবৰ মাহত আগতেই গম পাই যাব। আৰু এইটো DIC অফিচৰ পৰা আপোনালোক কণ্টেক্ট কৰিবই। যদি আপোনালোকে ছিলেক্টেড হয় আপোনালোক কণ্টেক্ট কৰিব, আৰু মোবাইলত এটা মেছেজ আহিবই যদি আপুনি ছিলেক্টেড হয়। আৰু ছিলেক্টেড যদি নহয় তেন্তে মোবাইলত মেছেজ নাহে। তো বন্ধু-বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। যিসকলে অসমজয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ মই ফেক ভিডিঅ' নবনাওঁ, একেবাৰে সঁচা কথাই মই কওঁ। আৰু আপোনালোকে চালে যে ভিডিঅ'টোত আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে আপোনালোকে সকলোৱে গম পাই গৈছে। তো ফ্ৰেণ্ডসকল সুস্থ থাকক, ভালে থাকক, জয় হিন্দ, জয় আই অসম।